আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চিনামৰা টকলাই মুমৰীয়া হাতীগড় নতুন টকলাই সদৰ বাকচুংবাসী সাংস্কৃতিক প্ৰেমী ৰাইজৰ সহযোগত অসমৰ বিশেষ প্ৰশিক্ষকৰ দ্বাৰা ঝুমুৰ নৃত্য গীত ঢোলবাদনৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান পুৱা 7 বজাত শৰীৰ চৰ্চা পুৱা 8 বজাত সমূহীয়া প্ৰাৰ্থনা পুৱা 9 বজাত কৰ্মশালা আৰম্ভ দিনৰ 12 বজাত কৰ্মশালা অনুষ্ঠান বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ঝুমুৰ সন্মিলনী কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত ভদ্ৰ ৰাজৱাৰ ঝুমুৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰীযুত দীপেন সাৰক ঝুমুৰ সন্মিলনী যোৰহাট জিলা সমিতিৰ সভাপতি শ্ৰীযুত আজাদ কৰ্মকাৰ ঝুমুৰ সন্মিলনী যোৰহাট জিলা সমিতিৰ সম্পাদক শ্ৰীযুত প্ৰশান্ত কুৰ্মী অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ শ্ৰীযুত চেনিৰাম ওৰাং চাহ জনগোষ্ঠীয় জাতীয় সন্মিলনী যোৰহাটৰ শ্ৰীযুত সঞ্জয় কৃষ্ণ তাঁতী পুৰণা যোৰহাট বিধানসভা সমষ্টি বৰ্তমান আমাৰ এটা অংশ তিতাবৰ সমষ্টি বিধানসভাত বিভিন্ন ভাগ হৈছে বেলেগ কথা কিন্তু আমাৰ যোৰহাট চাহ বাগিচা আছে আমি বিহু যেনেকৈ সংস্কৃতিৰ এটা আমাৰ স্বীকৃতি লাভ কৰিছে চাহ বাগিচা অঞ্চল ঝুমুৰ নৃত্য আমাৰ বিভিন্ন কলা সংস্কৃতি এটা অন্যতম কলা আমন্ত্ৰণ জনাইছো এই নৃত্যক আজি তাৰিখত আমাৰ যেনেকৈ দিশা কৰ্মকাৰ হৈ গ'ল অনিতা কৰ্মীৰ পিছত আহিব জোনাকী আজি আমাৰ গুৱাহাটীত প্ৰদৰ্শন কৰোৱাই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত প্ৰদৰ্শন কৰোৱাই যেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ল আমাৰ ধীৰেশ মেধা ডাঙৰীয়াৰ পৰা ঠিক তেনেদৰে আজি ঝুমুৰ নৃত্যকো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ মাজত চাহ বাগিচা অঞ্চলত এই নৃত্য এই কলা সংস্কৃতি জীয়াই ৰখাৰ যিসকল আমাৰ গুৰু আছে এই গুৰুসকলৰ যি চিন্তা চৰ্চা এই চম্পা কালন্দী খুব ধন্যবাদ জনাইছোঁ আৰু এইসকলৰ আজি আমাৰ তাৰপিছত আহিব কমলা কন্ধ চাহ বাগিচা আমাৰ নিমনা চাহ বাগিচা বাঘধৰা চাহ বাগিচা নিউ টুকলাই এই গোটেইখিনি চাহ বাগিচা লগ হৈ আহি তাৰিখত ইয়াৰ আমাৰ কৰ্মকৰ্তাসকলে আমাৰ উদীয়মান যুৱকসকলে ইয়াত আজি 3 দিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰিছে ইয়াৰ পৰা আমি অনুপ্ৰাণিত হৈছোঁ আমাৰ সন্তান সদৃশ ছোৱালীহঁত আমাৰ অনুপ্ৰাণিত হৈছে ৰাইজ অনুপ্ৰাণিত হৈছে আমি আশা কৰিম আৰু ইয়াৰ যোগেদি আমাৰ এই অঞ্চলৰ সুনাম কঢ়িয়াই আনিবৰ কাৰণে এই নৃত্যৰ জৰিয়তে যাতে তেওঁলোকে গুৱাহাটীলৈও গৈ চৰকাৰে অনুষ্ঠিত কৰা অনুষ্ঠানত যোগদান কৰি গৌৰৱ কঢ়িয়াই আনিব আৰু মই সকলোৰে প্ৰতি মই শুভক্ষণত এই অনুষ্ঠান জোনাকী থাপা আৰু আমাৰ চম্পা কালিন্দীৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি আমাৰ সভাপতি ডাঙৰীয়াৰ পৰা লগত অনুৰোধ জনাইছোঁ আৰু আমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ যে আজি এই অনুষ্ঠানত আপোনালোকে নৃত্য পৰিৱেশন কৰিব লাগিছে আৰু মই ভাল পাইছোঁ যে চাহ জনগোষ্ঠী সমাজৰ বহু দল সংগঠন আছে এতিয়া চাহ জনগোষ্ঠীৰ মাজত আদিবাসী নামধাৰীও যথেষ্ট দল সংগঠন আছে আর সকলো দল সংগঠনৰে নিৰ্দিষ্ট এজেণ্ডা থাকে ছাত্ৰ সংগঠনৰ নিজৰ এজেণ্ডাত কাম কৰে চামজদুৰ সংঘই ঠিক তেনেকুৱা এজেণ্ডাত কাম কৰি আছে অসম ঝুমৰ সন্মিলনী অসমে এটা নিজৰ এজেণ্ডা আছে তেওঁলোকৰ যে আমাৰ মাজত চাহ জনগোষ্ঠী হিচাপে যিমান জাতি জনগোষ্ঠী আছে এই জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ দিশবিলাক আগুৱাই লৈ যায় তাৰ মাজতে এই মুহূৰ্তত অসম তথা ভাৰতবৰ্ষত এটা জনপ্ৰিয় লোক উৎসৱ আর লোকনৃত্য ঝুমর আর এই ঝুমরকে কেন্দ্র কৰি আমি ঝুমর সন্মিলনী অসম নামেৰে এই অনুষ্ঠানটো গঠন কৰিছো আৰু মই কেন্দ্ৰীয় সভাপতি হিচাপে আজি এই অনুষ্ঠানলৈ আহিছো আৰু আজি যোৰহাট আঞ্চলিক সমিতিয়ে ঝুমৰ সন্মিলনী অসমৰ যোৰহাট আঞ্চলিক সমিতিয়ে এই চিনামৰা চাহ বাগিচাত যি 3 দিনীয়া ধৰি ঝুমৰ কৰ্মশালা অনুষ্ঠিত কৰিছে এই সফল ৰূপায়ণ হৈছে যথেষ্ট ছাত্ৰ ছাত্ৰী আহি ঢোল মাদল শিকিছে ছাত্ৰীসকলে ব্যাকৰণমূলক কেনেকুৱা ঝুমৰ নাচ নাচে ঝুমৰ নাচ এনেই আখৰাত ঢোল বাজিলেই বা ডাল গাড়িলে হাত পাৰ নিপিন্ধাকে বহুতে কিবা ৰকমে নাচিব পাৰে ঢোল মাদলৰ উদ্ধতত ভৰি সঞ্চালন কৰিব পাৰে গীত গাব পাৰে কিন্তু ঝুমৰ সন্মিলনী অসমে বা কৰ্মশালাবিলাকত আমাৰ ঢোল মাদল নাগৰা সেইবিলাকত নিশ্চয় কিবা নহয় কিবা আমাৰ পূৰ্বপুৰুষসকলে কিবা গ্ৰামাৰ বনাই গৈছে সেই গ্ৰামাৰ মতেই আমি নাচবিলাক শিকাৰ ব্যৱস্থা কৰিছোঁ আৰু সেই মতেই যোৰহাট আঞ্চলিক সমিতিয়ে এই 3 দিনীয়া
কৰ্মশালা অনুষ্ঠিত কৰিলে। আজি সামৰণি অনুষ্ঠান ছোৱালীসকলে নাচিছে, খুব ভাল পাইছো। একেবাৰে ঢোল মাদলৰ গীততে তেওঁলোকে অংগ সঞ্চালন কৰিছে আৰু বহু কথা আমাৰ পেলনী নাচনী কৰ্মশালাত অংশগ্ৰহণ কৰা ছোৱালীসকলে আমাৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰিছে যে আমাৰ সংস্কৃতি ঝুমুৰত আহিলে স্কাৰ্ট চাৰ্ট পেণ্ট বা স্পৰ্টিং লং পেণ্ট পিন্ধি ঝুমৰ নাচ নাচিব নালাগে, জোতা পিন্ধি ঝুমৰ নাচ নাচিব নালাগে। আমাৰ জনগোষ্ঠীৰ নিৰ্দিষ্ট সাজপাৰ আছে, সেইবিলাক তেওঁলোকে চিনাকি হৈছে দিছে আৰু তেনেকুৱা। গতিকে খুবেই ভাল পাইছো যোৰহাট জিলা আঞ্চলিক কমিটিয়ে এই অনুষ্ঠানটো আগবঢ়াই গৈছে। আৰু আগত কেৱল আমি ঝুমৰতে আবদ্ধ নাথাকো, আমাৰ চাহ জনগোষ্ঠী আদিবাসীৰ মাজত যিমান জাতি জনগোষ্ঠীৰ সুকীয়া সুকীয়া কালচাৰ আছে, উৰিষ্যা সমাজে যথেষ্ট তেওঁলোকৰো নিজস্ব কালচাৰ আছে, যিবিলাক হেৰাই গৈছে। ঠিক তেনেকুৱা অন্যান্য জাতি জনগোষ্ঠীও আছে। আমাৰ ছত্তীশগড় অঞ্চলৰ পৰা অহা জাতি জনগোষ্ঠীৰ নিজা এটা সংস্কৃতি আছে। ঠিক তেনেকুৱা আমাৰ মাজত থকা অন্যান্য জাতি গোষ্ঠীবিলাকৰ নিজা ভাষা, নিজৰ নাচ গান আছে। সেই সকলোবিলাকে আমি ক্ৰমান্বয়ে আগবঢ়াই লৈ যাব বিচাৰিছো। কিন্তু চাহ জনগোষ্ঠী হিচাপে সৰ্ববৃহৎ চিনাকি হৈ আছে ঝুমৰ বা কৰম। সেয়ে আমি প্ৰথমতে সিদ্ধান্ত লৈছো আমি কৰমৰ পূজাত ব্যৱহৃত ঝুমৰ নাচ গান, পাছত আছে টুচু আছে, ঝালি পৰৱ আছে আৰু অন্যান্য যথেষ্ট নাচ গান আমি আমাৰ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক আমি ভাবো যে কেৱল চাওৰাসকলেই চাওৰা নাচ নাচিব, কেৱল উৰিয়াসকলেই সম্বলপুৰী নাচ নাচিব লাগিব, হয় নাই? গতিকে সকলোৱে সকলোৰে সংস্কৃতি গ্ৰহণ কৰিব লাগে আৰু লগতে অসমীয়া সমাজৰো নাচ গানবিলাক আমি নিজৰ কৰি ল'ব বিচাৰিছো। আৰু আমিও অসমত থকা অন্যান্য জনজাতি জাতি গোষ্ঠীবিলাকক আমাৰ নাচবিলাক দিয়াৰ ব্যৱস্থা কৰিছো। মিচিংসকলকো আৰু মিচিং নাচো আমি শিকিছো, মিচিংসকলকো আমি শিকাইছো। বড়োসকলৰ নাচ শিকিছো, বড়োসকলকো শিকাইছো। ঠিক তেনেকুৱা আমি এটা সমন্বয় বাতাবৰণেৰে অসমত এটা সাংস্কৃতিক জাগৰণ কৰাৰ উদ্দেশ্যে ঝুমৰ সন্মিলনী অসম আমি কাম কৰি গৈ আছো। ধন্যবাদ। আৰু মৰিয়নিৰ পৰা পৰশুৰাম তাঁতীৰ ৰিপৰ্ট, নিউজ 24 এনি।